মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা-ধূলাৰ লগতে পঢ়া-শুনাও কৰি আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথম লেচন লুক এট দ্য মুন কবিতাটিৰ 7 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। এতিয়া আহাচোন আমি পাঠটোলৈ আগবাঢ়ো। ইয়াৰে 7 নম্বৰ এক্টিভিটিটো চোৱা, ৰিড দি ষ্টৰী। তাৰমানে কি, ষ্টৰী মানে গল্প আৰু ৰিড মানে পঢ়িবলৈ দিছে। আমাক এই গল্পটোৰ বিষয়ে পঢ়িবলৈ দিছে। গল্পটোৰ নাম হৈছে দ্য উলফ এণ্ড দ্য লেম্ব। উলফ মানে কি? উলফ মানে কুকুৰনেচীয়া বাঘ আৰু লেম্ব মানে এটা ভেড়া। তোমালোকে ছবিখনত দেখিছানে? ইয়াতে নিজৰা এটা আছে, ওপৰত এটা কুকুৰনেচীয়া বাঘ আছে, তলত এটা ভেড়া আছে। এতিয়া আমি গল্পটো পঢ়ো আহাচোন। Once upon a time, বহু দিনৰ আগত, there lived a wolf, তাত এটা কুকুৰনেচীয়া বাঘে বাস কৰিছিল, in a thick forest, এটা ঘন অৰণ্যত, near a stream, এটা নিজৰাৰ ওচৰত। তাৰমানে কি, আমি গোটেই লাইনটো যদি একেলগে পঢ়ো, once upon a time, there lived a wolf in a thick forest near a stream. বহু দিনৰ আগত এটা কুকুৰনেচীয়া বাঘে এখন ঘন জংঘলত নিজৰাৰ ওচৰত থকা এখন ঘন জংঘলত বাস কৰিছিল। সেনেকৈ ক'ব লাগিব। Sheep, goats and cows from a village nearby came to the stream to drink water. ওচৰৰ গাঁৱৰ ভেড়া, ছাগলী আৰু গৰু তালে আহিছিল। ক'ত আহিছিল? নিজৰালৈ। কিহৰ কাৰণে? টু ড্ৰিংক ৱাটাৰ, তাৰমানে পানী খাবলৈ। নিজৰাৰ পৰা পানী খায়। এতিয়া যাবা পিছৰখিনি। The wolf was a lazy and cunning animal. এইটো কি? কুকুৰনেচীয়া বাঘটো এটা বৰ লেজি মানুহটো জানাই, বৰ এলেহুৱা। আৰু কানিং শব্দটো চোৱা, নতুনকে পাইছা তোমালোকে। কানিং মানে বৰ চতুৰ, বুদ্ধিয়ক, বেয়া বুদ্ধিবিলাক আহি থাকে, সেইটো কানিং। এনিমেল মানে জন্তু। One hot day he was thirsty and so he came to the stream to drink water. এদিন এটা গৰম দিনত he was thirsty, তাৰ বৰ পিয়াহ লাগিছিল। and so he came to the stream, আৰু সি সেই নিজৰাটোলৈ আহিছিল to drink water, পানী খাবলৈ। He looked down and saw a lamb drinking water from the stream. সি তললৈ চালে, নিজৰাটোৰ ওপৰত দেখিছানে সি কেনেকে আছে? সি তললৈ চাই দেখিলে, he looked down, সি তললৈ চালে, and saw a lamb, আৰু এটা সৰু ভেড়াৰ পোৱালি, lamb মানে হৈছে ভেড়াৰ পোৱালি, drinking water from the stream, ভেড়াৰ পোৱালিয়ে নিজৰাৰ পৰা পানী খাই থকা দেখিলে। He was happy, সি বৰ আনন্দিত হ'ল, and wanted to eat the lamb, আৰু সি সেই ভেড়াৰ পোৱালিটো খাবলৈ বিচাৰিলে। তাৰপিছৰখিনি চাওঁ আমি। A wicked idea came to his mind, এটা বেয়া বুদ্ধি তাৰ মনলৈ আহিল। He tried to make the lamb frightened, সি ভেড়াৰ পোৱালিটোক ভয় খুৱাব চেষ্টা কৰিলে। He shouted at the lamb, সি ভেড়াৰ পোৱালিটোক চিঞৰিবলৈ ধৰিলে। You foolish lamb, ঐ মূৰ্খ ভেড়াৰ পোৱালি। Why are you making the water dirty? তই কিয় এই পানীখিনি লেতেৰা কৰি আছ? Can't you drink without your legs in the water? তই পানীত ভৰি নিদিয়াকৈ পানীখিনি খাব নোৱাৰনে? The lamb looked up, ভেড়াৰ পোৱালিটোৱে ওপৰলৈ চালে, and saw the wolf, আৰু ওপৰত চাই দেখিলে কাক? কুকুৰনেচীয়া বাঘটোক। But he was not frightened, কিন্তু সি ভয় নাখালে। He was a brave lamb, সি এটা সাহসী ভেড়াৰ পোৱালি আছিল। He replied politely, সি বৰ নম্ৰভাৱে উত্তৰ দিলে। But sir, কিন্তু মহাশয়, you are wrong, আপুনি শুদ্ধ নহয়, আপুনি ভুল। The water is flowing from where you are standing to where I am standing. এই পানীখিনি আপুনি য'ত থিয় হৈ আছে তাৰ পৰা বৈ আহিছে মোৰ ওচৰলৈ, মই য'ত থিয় হৈ আছো। How can I make your water dirty? মই কেনেকেনো আপোনাৰ পানীখিনি লেতেৰা কৰিব পাৰোঁ? বোৱতী পানীখিনি পানীখিনি প্ৰথমতে তেখেতৰ তাৰমানে কুকুৰনেচীয়া বাঘটো য'ত আছে তাৰ ভৰিত প্ৰথমতে লাগিছে, তাৰপিছত তাৰ পৰা বৈ আহিহে ভেড়াৰ পোৱালিটোৰ ভৰিত লাগিছে। সেইকাৰণে ভেড়াৰ পোৱালিটোৱে তেনেকে ক'লে। The wolf did not find an answer.
এই কুকুৰনেচীয়া বাঘটোৱে একো উত্তৰ বিচাৰি নাপালে। বাট হি ডিড নট গিভ আপ, কিন্তু সি হাৰো নামানিলে। সি ক'লে 6 months ago you called me stupid. 6 মাহৰ আগতে তুমি মোক stupid বুলি কৈছিলা, তুমি মোক মূৰ্খ বুলি কৈছিলা। Now you have to say sorry. এতিয়া তুমি মোক ক্ষমা খুজিবই লাগিব। The lamb replied politely again. সেই ভেড়া পোৱালিটোৱে আকৌ নম্ৰভাৱে উত্তৰ দিলে, বাট ছাৰ, কিন্তু মহাশয়, I am only 3 months old. কিন্তু মহাশয়, মই মাত্ৰ 3 মাহ, মোৰ বয়স মাত্ৰ 3 মাহহে হৈছে। The wolf had no answer. এবাৰ কুকুৰনেচীয়া বাঘটোৰ একো উত্তৰ নাছিল। And went away sadly. আৰু সি দুখ মনেৰে আঁতৰি গৈছিল। বুজি পালানে? থুলমূলকে যদি এতিয়া আমি এই গল্পটো আমি নিজৰ ভাষাত কওঁ, তেনেহ'লে আমি এনেকে ক'ব লাগিব যে এই গল্পটোৰ নাম আছিল কি? কুকুৰনেচীয়া বাঘ আৰু এটা ভেড়াৰ পোৱালি। বহু দিনৰ আগত এখন ঘন জংঘলত এটা নিজৰাৰ পাৰত এটা কুকুৰনেচীয়া বাঘে বাস কৰিছিল। সেই কুকুৰনেচীয়া বাঘটোৱে সেই নিজৰাটোত মাজে মাজে পানী খাবলৈ আহিছিল, আৰু সেই নিজৰাটোতে ওচৰৰ গাঁৱৰ ওচৰৰ ভেড়া, ছাগলী, গৰু এইবোৰেও পানী খাবলৈ আহিছিল। এদিন কি হ'ল, গৰম দিন এটাত দুপৰীয়া এটা কুকুৰনেচীয়া বাঘটো বৰ পিয়া লাগিল, সেইকাৰণে সি পানী খাবলৈ আহিলে। ক'ত আহিলে? নিজৰাটোলৈ। নিজৰাটোত আহি যেতিয়া পানী খাই আছিল, তললৈ দেখিলে সি ওপৰত পানী খাই আছিল, আৰু তলৰ ফালে যেতিয়া দেখিছে, তাতে দেখিছে এটা ভেড়াৰ পোৱালি এটাইও পানী খাই আছে। সি ভেড়াৰ পোৱালিটো দেখি বিৰাট ফূৰ্তি পালে আৰু ক'লে যে মনে মনে চিন্তা কৰিলে যে ইয়াক কিবাকে খাব পাৰিলে বৰ ভাল হ'ব। তাৰপিছত সি ভাবিলে, ভেড়াৰ পোৱালিহে, তাক প্ৰথমতে ভয় খুৱাওঁ বুলি কৈ চিঞৰিব ধৰিলে, ঐ ভেড়া পোৱালি, তই কেলে পানীখিনি লেতেৰা কৰি আছ? তই কিয় পানীখিনি লেতেৰা কৰিছ পানীখিনিত ভৰি দি? ভেড়া পোৱালিটোৱে কিন্তু ওপৰলৈ চালে, দেখিলে যে কুকুৰনেচীয়া বাঘ, কিন্তু সি ভয় নাখায়। সি ধুনীয়াকে নম্ৰভাৱে, খং নাই কৰা, একো নাই কৰা, ধুনীয়াকে নম্ৰভাৱে ওপৰৰ ফালে চাই কৈছে, মহাশয়, মইনো কেনেকে পানীখিনি লেতেৰা কৰিব পাৰিম? পানীখিনিতো প্ৰথমতে আপোনাৰ সেইফালৰ পৰাহে বৈ আহি আছে। পানীখিনি আপোনাৰ ফালৰ পৰা বৈ আহিহে মোৰ ফালে আহিছে। মই গছকি থকা পানীখিনি আপোনাৰ তাত যোৱা নাই নহয়। মই আপোনাৰ পানীখিনি একদমেই লেতেৰা কৰা নাই। সেইখিনি কওঁতে ই ভাবিলে যে এতিয়াতো মোৰ একো ক'বলগীয়া নাই, মইতো ইয়াক খাবও লাগিব মনে মনে। কিন্তু হাৰ নামানি আকৌ এবাৰ বুদ্ধি কৰিলে, 6 মাহৰ আগত মোক মূৰ্খ বুলি কৈছিলি তই। এনেকে কোনে ক'লে? কুকুৰনেচীয়া বাঘে আকৌ ভেড়া ছাগলীটোক ক'লে, 6 মাহৰ আগতে মোক মূৰ্খ বুলি কৈছিল নহয়, এতিয়া মোক তই ক্ষমা খুজিব লাগিব। তাৰপিছত এইবাৰো আকৌ ভেড়াৰ পোৱালিটোৱে ভয় নাখালে। ভেড়াৰ পোৱালিটোৱে ক'লে, নহয় মহাশয়, আপোনাৰ ভুল হৈছে। মোৰ বয়স 3 মাহহে হৈছে, মইনো কেনেকে 6 মাহৰ আগত আপোনাক মই গালি পাৰিব পাৰোঁ? এইবাৰ কিন্তু আৰু ৰক্ষা নাই, আৰু একো উত্তৰ বিচাৰি নাপাই দুখ মনে কুকুৰনেচীয়া বাঘটো দূৰলৈ গুচি গ'ল। বুজি পালো? এতিয়া চোৱা, আমি গল্পটো বুজি পালো নহয়। এতিয়া ইয়াতে কিছুমান কি কৈছে ইয়াৰ পিছত, নাও ৰিড দ্য ষ্টৰি এগেইন। আমাক গল্পটো আকৌ পঢ়িব দিছে। দেয়াৰ আৰ চাম ডেছক্ৰাইবিং ৱৰ্ডছ। ইয়াতে কিছুমান বৰ্ণনামূলক শব্দ আছে। ইন দ্য ষ্টৰি, এই গল্পটোত। ৱৰ্ক ইন পেয়াৰ্ছ, আমাক একেলগে দল বান্ধি কাম কৰিব দিছে। আণ্ডাৰলাইন দ্য ৱৰ্ডছ এণ্ড ৰাইট দেম অন দ্য বৰ্ড। এইখন এখন বৰ্ড দিছে, দেখিছানে? এইখন এখন বৰ্ড বুলি ধৰিব দিছে। আৰু ইয়াতে আমাৰ কিতাপখনৰ এই গল্পটোত আমাক আণ্ডাৰলাইন, তাৰমানে যোনকেইটা আমাৰ ডেছক্ৰাইবিং ৱৰ্ড আছে, সেই ৱৰ্ডখিনিৰ তলত আমাক আঁচ টানিব দিছে। আৰু সেই ৱৰ্ডখিনি যিকেইটা পাওঁ আমি আঁচ টনাৰ পিছত, সেই ৱৰ্ডখিনি আমাক এই বৰ্ডখনত লিখিব দিছে। ঠিক আছে? হিয়াৰ আৰ 2 ডেছক্ৰাইবিং ৱৰ্ডছ। ইয়াতে 2টা ডেছক্ৰাইবিং ৱৰ্ড দিয়া আছে। ঠিক মানে কি? ঘন। আমাৰ ডেছক্ৰাইবিং ৱৰ্ড মানে কি? আমি এখন জংঘল থকা বুলি কৈছিলো। কি এনেকুৱা জংঘল আছিল? ঘন জংঘল। তাৰমানে জংঘলটোক বৰ্ণনা কোনে কৰিলে? সেই ঠিক ৱৰ্ডটোত বৰ্ণনা কৰি আমি কি পালো? তাৰমানে ডেছক্ৰাইবিং ৱৰ্ডছ মানে কেনেকুৱা? দুখ, গুণ, সোৱাদ এইবিলাক বুজোৱাবিলাকক ডেছক্ৰাইবিং ৱৰ্ডছ বুলি কোৱা হয়। তাৰমানে ঠিক মানে কি? ঘন, হয়নে? ডাঠ, ঘন। সেই ঘনটো মানে ডেছক্ৰাইব কৰিছে। কাক? ফৰেষ্টক ডেছক্ৰাইব কৰিছে। ফৰেষ্ট ঠিক, কোন ঠিক? ফৰেষ্ট ঠিক। তাৰমানে কোন ঘন? ফৰেষ্ট, অৰণ্যখন ঘন। সেই তেনেহ'লে ঠিকটো হ'ব ডেছক্ৰাইবিং ৱৰ্ডছ। লেজি, কোন লেজি? এই কুকুৰনেচীয়া বাঘটো লেজি। দ্য উলফ ৱাজ লেজি, হয়নে? চ' লেজিটো হৈছে ডেছক্ৰাইবিং ৱৰ্ডছ। এতিয়া আমি চাই যাম আৰু ক'ত ডেছক্ৰাইবিং ৱৰ্ডছ আছে লেচনটো আমি এবাৰ পঢ়ি যাম আকৌ, আৰু ডেছক্ৰাইবিং ৱৰ্ডখিনি আমি আণ্ডাৰলাইন কৰি যাম। তোমালোকেও মোৰ ইয়াতে চাই
কোনকেইটা ডেছক্ৰাইবিং ৱৰ্ডছ সেইখিনি তোমালোকে আণ্ডাৰলাইন কৰি যাবা ওৱান্স আপন এ টাইম দেয়াৰ লিভড এ wolf ইন এ ঠিকটোতো আমাক দিয়াই আছে তথাপি এবাৰ আণ্ডাৰলাইন কৰি দিলোঁ thick forest near a stream sheep goats and cows from a village nearby came to the stream to drink water ইয়াতে নাই ন এবাৰ আমি আকৌ তলৰ দফাটোলৈ যাওঁ the wolf was lazy লেজিটো আমাক দিছে and কানিং মানে চতুৰ এই কানিংটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড হা ওৱান হট ডে হট মানে গৰম এই হটটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড কেনেকুৱা ডে গৰম দিন হট মানে গৰম হি ৱাজ থাৰ্ষ্টিটো হ'ব তেওঁ বৰ পিয়াহ লাগিছিল থাৰ্ষ্টি হ'ব ডেছক্ৰাইবিং so he came to the stream to drink water he looked down and saw a lamb drinking water from the stream he was happy এই happyটো হ'ব describing word and wanted to eat the lamb a wicked idea মানে বুদ্ধি wicked মানে বেয়া এই wicked to হ'ব describing word a wicked idea came to his mind he tried to make the lamb frightened to হ'ব describing word ভয় খোৱা he shouted at the lamb you foolish lamb foolish to মানে মূৰ্খ foolish to হ'ব describing word you foolish lamb why are you making the water dirty to হ'ব describing word can't you drink without your legs in the water the lamb looked up and saw the wolf but he was not frightened to আমি আগতে দিছো কাৰণে একবাৰ আকৌ ইয়াতে নিদো he was a brave lamb brave to হ'ব describing মানে সাহসী হল he replied politely হল describing word but sir you are wrong the water is flowing from where you are standing to where I am standing how can I make your water dirty to হ'ব dirty to আগতে দিছো সেইকাৰণে নদিও আৰু the wolf did not find an answer but he did not give up he said 6 months ago you called me stupid stupid to হ'ব describing word now you have to say sorry the lamb replied politely again but sir I am only 3 months old the wolf has no answer and went away sadly এই sadly to হ'ব describing word হ'ব বুজি পালো এতিয়া আমি আণ্ডাৰলাইন কৰা শব্দখিনি আমি এই বৰ্ডখনত লিখিম বাকি তাৰপিছত এই এক্টিভিটিটো সম্পূৰ্ণ হ'ব ঠিক আছে আমি এতিয়া 8 নম্বৰ এক্টিভিটিলৈ আহোঁ ইয়াতে কি কৈছে the blanks with the words in the box ইয়াতে কেইটামান এটা বক্স এটাত দেখিছানে তোমালোকে এই পিংক কালাৰ বক্সটোত কেইটা 4টা ৱৰ্ড দিছে কি add into up এতিয়া চাবা কোনটো ৱৰ্ড ক'ত বহে আমি লিখিম চাবা দেই the wolf lived dash a thick forest ইয়াতে কুকুৰনিচিয়া বাঘটোৱে এখন ঘন জংঘলত বাস কৰিছে ঘন জংঘলৰ ভিতৰত সেইকাৰণে ইয়াতে বহিব ইন কি বহিব ঘন জংঘলৰ ভিতৰত বাস কৰে সেইকাৰণে I am in the wolf came dash the stream to drink water এই কুকুৰনিচিয়া বাঘটো নিজৰাটোলৈ পানী খাবলৈ আহে তুলৈ বুলি কয় নে লৈ হলে তু নিজৰাটোলৈ মানে সেইকাৰণে তু বহিল C নম্বৰটো the wolf shouted dash the lamb কাৰ ওপৰত চিঞৰিছিল কুকুৰনিচিয়া বাঘটোৱে ভেড়াৰ পোৱালিটোৰ ওপৰত হয়নে এটা মানে ওপৰত বুলি কৈছে নে ত আছে ত হলে এট বহিব ভেড়াৰ পোৱালিটোৰ ওপৰত the wolf shouted at the lamb লাষ্টত কি কৈছে the lamb looked dash and saw the wolf ভেড়াৰ পোৱালিটোৱে কোনফালে চালে ওপৰলৈ চালে আৰু কাক দেখিলে কুকুৰনিচিয়া বাঘটোক দেখিলে তাৰমানে ওপৰলৈ চালে মানে আপ আমি আপ শব্দটো আছে তাৰমানে আপ বহিব পালো এইটোত বহিলে the wolf lived in a thick forest বিটো হ'ব the wolf came to the stream to drink water the wolf shouted at the lamb লাষ্টৰটো হ'ব the lamb looked up and saw the wolf ঠিক আছে এই এক্টিভিটিটো সম্পূৰ্ণ হ'ল ইয়াৰ পিছৰ এক্টিভিটিখিনি ইমান হেৰি নাই এইখিনি আমি ইয়াৰ পৰৱৰ্তী হেৰিত 11 নম্বৰৰ পৰা এক্টিভিটিটো আমি নেক্সট ভিডিঅ'টোত কৰিম
এই ভিডিঅ'টো এনেও বহুত দীঘলীয়া হৈ যাব। ঠিক আছে, এইখিনিয়ে আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটো দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। अच्छा चलता हूँ दुआओं में याद रखना, मेरे जिक्र का